এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতে নগাঁৱৰ জুৰিয়াত এটা মছজিদৰ ইমামৰ ভয়ংকৰ কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী 13 বছৰীয়া নাবালিকাক বলপূৰ্বক ধৰ্ষণ কৰাৰ অভিযোগ। নগাঁৱৰ জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত আটক ইমাম জাকাৰুল ইছলামৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক ধৰ্ষণ কৰি আত্মগোপন কৰি আছিল নগাঁৱৰ ৰূপহীহাটৰ গৰাজানত। স্থানীয় ৰাইজৰ সহযোগত গৰাজান আৰক্ষীয়ে আটক কৰি চমজাই দিলে জুৰিয়া আৰক্ষীক লম্পট ইমাম জাকাৰুল ইছলামক। জুৰিয়া আৰক্ষীয়ে ইমামজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। মছজিদৰ ইমাম চাহাবৰ এই কুকৰ্মত লজ্জানত আলিম সমাজ তথা দল সংগঠনৰ তীব্ৰ গৰিহণা। কঠোৰ শাস্তিৰ দাবী আমচুৰ। ঘটনা হয়েছে ঘটনাটা লজ্জিত আমরা মানে সমাজের মধ্যে যদি কেউ ইমাম সাহেবরা সবাই ক্যারেক্টারটা দেখিয়া সবাই চিন্তা ভাবনা করিয়া তারপরে রাখি আর কি। তারপরে যদি এটা যদি উচিত তদন্ত করিয়া উচিত শাস্তি হোক এটা আমরা চাই আর কি। হয়, এটা কথা ক'ব লাগিব, কালি আমি যেটো শুনা পালো আমাৰ যেটো মাইনৰ ছোৱালীক এজনী ইমামে মছজিদৰ ইমাম ৰাখিছিলে। এই মছজিদৰ ইমামে তাক টিউশ্যন কৰাইছিলে, কিন্তু কালি ইহঁতৰ ঘৰত মানুহ এটাও নাছিলে। তাৰ মাক দেউতাক ক'ৰবাত গৈছিলে আৰু সৰু ল'ৰা এটা মানে ঘৰত আছিলে। সেই সৰু ল'ৰাটোক কিবা মিঠাই এটা দি পঠিয়াই পেলাই এই ছোৱালীজনীক যেনেকৈ দৰ্শন কৰিলে। আজি গম পালোঁ যে পুলিচে তাক এৰেষ্ট কৰিছে আৰু আমি প্ৰশাসনক এটাই দাবী জনাওঁ যে ইয়াক উচিত শাস্তি প্ৰদান কৰিব লাগে। ইয়াক জেল হাজতলৈ প্ৰেৰণ কৰি ই যাতে জেলৰ পৰা ওলাই আহিব নোৱাৰে তেনেকুৱা শাস্তি প্ৰদান কৰিব লাগে। আজি চাওক, যি ইমামজনে যি ঘটনাটো কৰিছে, আজি 14 বছৰীয়া ছোৱালী ৰেপ কৰিছে। ৰেপ কৰি পেলাই আজি আমাৰ ৰাজ্যৰ পৰা আমি এটা কথাই দীক্ষা দি আছোঁ যে আমাৰ জুৰিয়া থানাৰ পৰা সিহঁতে গৈ আনিছে, উঠাই আনিছে গৰাজান আৰক্ষীৰ পৰা। আমি এটাই দাবী আৰক্ষীয়ে এই ভাৰপ্ৰাপ্ত বিধায়ক যে আমাৰ এনেকুৱা দুৰ্কাণ্ড যে আৰু ইমামসকলে কৰিব নোৱাৰে, এইটো আমি উচিত তদন্ত কৰি উচিত শাস্তি দিয়ে। এইটো আমি এই অসম চৰকাৰক আমি এইটো অনুৰোধ ৰাখিম যে এইটো উচিত শাস্তি হয়, যে এইটো আমাৰ এই ছোৱালীজনে উচিত ন্যায় পাব লাগে, যে 14 বছৰীয়া নাবালিকা ছোৱালীজনী। অতি দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ। জুৰিয়া এলেকাত এজন ইমাম চাহে সৰলতাৰ সুযোগ লৈ এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে। চাওক, এইটো সময়ত ইলেকশ্যনৰ বতৰত সকলোৱে মানে ইলেকশ্যনত ব্যস্ত হৈ থকাৰ সুযোগ লৈ এই ইমাম চাহে এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ এই ছোৱালীজনীক তেওঁ টিউশ্যন কৰাইছিলে। সেইটো সুযোগতে ঘৰত কোনো নথকাৰ সুযোগত এই ইমাম চাহে এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে। তাত আমি গৰিহণা দিছোঁ আৰু প্ৰশাসনক আমি অতি দাবী জনাইছোঁ যাতে অতি সোনকালে এই ইমাম চাহেবজনক এই ব্যক্তিজনক কৰায়ত্ব কৰি কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমাৰ যি টিউশ্যন শিক্ষকে এজনী ছোৱালীৰ ঘৰত মাক দেউতাক নথকাৰ সুযোগ লৈ যি বৰ্বৰ কাণ্ড সংঘটিত কৰিলে, যি দৰ্শন কাণ্ড সংঘটিত কৰিলে, এই কাণ্ডক আমি আমচুৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। এই কাণ্ডক আমি তীব্ৰভাৱে গৰিহণা দিয়াৰ লগতে ইয়াৰ উচিত শাস্তিৰ দাবী জনাইছোঁ। জুৰিয়া আৰক্ষীয়ে যাতে ইয়াৰ ওপৰত সঠিক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়ে তাৰে কামনা কৰিছোঁ আমি। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।